নমস্কাৰ বন্ধুসকল, আজি আমি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিকৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কওঁ। আজি আমি লৈ আহিছোঁ কন্যা ৰাশি কিছু গোপন কথা। হয় প্ৰিয় দৰ্শক, আজি কন্যা ৰাশিৰ কিছু এনেকুৱা গোপন কথা আছে যিটো জানিলে আপুনি আচৰিত হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষ মুহূৰ্তলৈকে আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। তো বলক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, কন্যা ৰাশিৰ যিসকল জাতক জাতিকা আছে, আচৰণত বহুত সহজ, বুদ্ধিমান আৰু অনুশাসিত, কিন্তু তেওঁলোকৰ কিছুমান গোপন কথা থাকে যিবোৰ তেওঁলোকে সাধাৰণতে আনৰ আগত প্ৰকাশ নকৰে। অতিমাত্ৰা চিন্তা কৰাৰ অভ্যাস, এইটো এটা অভ্যাস থাকে যিটো নেকি অতিমাত্ৰা তেখেতসকলে চিন্তা কৰে। যিমানটো চিন্তা কৰিব নালাগে তাতকৈ বহুত গুণে তেখেতে চিন্তা কৰি থাকে। আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলে প্ৰতিটো সৰু সৰু কথা বিশ্লেষণ কৰে। যিকোনো পৰিস্থিতিৰ সম্ভাৱ্য ফলাফল বিষয়ে তেওঁলোকে বাৰে বাৰে চিন্তা কৰে, যাৰ ফলত প্ৰায় অপ্ৰয়োজনীয় মানসিক চাপৰ সৃষ্টি হয়। প্ৰিয় দৰ্শক, কিছুমান কন্যা ৰাশিৰ আৰু কিছু এনেকৈ গুণ থাকে, যেনেকৈ ধৰি লওক নিখুঁটাবাদী প্ৰকৃতিৰ। এই জাতক জাতিকাসকলে সকলো কাম নিখুঁতভাৱে কৰিব বিচাৰে। কোনো কামত যদি সৰু ভুল এটাও হয় তেন্তে তেওঁলোকে নিজৰ ওপৰত হতাশ হৈ ঠিক কৰিবলৈ চেষ্টা আৰম্ভ কৰে। আৰু যদি আমি চাওঁ, আৱেগ লুকুৱাই ৰখাৰ কলা। আজি কন্যা ৰাশিৰ যিসকল জাতক জাতিকা আছে, তেখেতসকলৰ ভিতৰত বহুত আৱেগ থাকে, কিন্তু সহজে প্ৰকাশ নকৰে। আৰু তেওঁলোকে নিজৰ আৱেগ ভালদৰে নিয়ন্ত্ৰণ কৰিব জানে, আৰু প্ৰায়ে মানুহে বুজি নাপায় যে তেওঁলোকে ভিতৰত কি অনুভৱ কৰিছে। ইয়াৰ পিছত যদি আমি চাওঁ, সমালোচনা আৰু সহ্য কৰা দুয়োটা কথা জানিব লাগে। আজি তেখেতে সমালোচনাও কৰে। তেখেতৰ কোনোবা যদি কথা আপোনাৰ সমালোচনা কৰাটো তেখেতে একদম এক্সপাৰ্ট থাকে। আৰু সহ্য, আজি তেখেতে যদি কোনোবা কিবা কৈ দিছে সেইটো সহ্য কৰাটো কিন্তু দুয়োটা কথাত জানিব লাগে। আৰু এই লোকসকলে আনৰ ভুলবোৰ সোনকালে ধৰি লয়, আৰু লগতে নিসংকোচে উন্নতিৰ বাবেও পৰামৰ্শ দিয়ে। কিন্তু কোনোবাই সমালোচনা কৰিলে ভিতৰি আঘাত পালেও মনে মনে কিন্তু সহ্য কৰাৰ তেখেতৰ শক্তি থাকে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ, ব্যৱহাৰিক দৃষ্টিভংগী, কিন্তু হৃদয়ত আৱেগিক হয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলে অতি সংগঠিত আৰু ব্যৱহাৰিকভাৱে জীৱন যাপন কৰে, কিন্তু গভীৰভাৱে তেওঁলোকে অতি আৱেগিক। ঘনিষ্ঠজনৰ প্ৰতি তেওঁলোকে বহুত যত্ন লয়, কিন্তু মুকলিকৈ প্ৰকাশ কৰিবলৈ দ্বিধাবোধ কৰে। ইয়াৰ পিছত যদি চোৱা হয়, তেখেতে গোপনে ৰোমান্টিক থাকে, কিন্তু তেখেতে দেখাই নিদিয়ে। যদিও এই জাতক জাতিকাসকলে নিজৰ অনুভৱ মুকলিকৈ প্ৰকাশ নকৰে, কিন্তু যেতিয়া তেওঁলোকে কাৰোবাক সঁচা অৰ্থত ভাল পায় তেতিয়া তেওঁলোকৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৱান হৈ থাকে। সৰু সৰু কথাৰে সংগীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে, কিন্তু তাৰ কোনো প্ৰদৰ্শন নকৰে। অকলে থকাটো পচন্দ কৰে। কন্যা ৰাশিৰ লোকে ভিৰ ভাল নাপায়। আজি তেখেতসকলে ভিৰত থাকি ভাল নাপায়। তেওঁলোকে নিজৰ লগত সময় কটাবলৈ ভাল পায়, আৰু যাৰ ফলত তেওঁলোকে কথাবোৰ ভালদৰে বুজিবলৈ আৰু বিশ্লেষণ কৰিবলৈ সুযোগ পায়। প্ৰিয় দৰ্শক, সহজে কাকো বিশ্বাস নকৰে। এই লোকসকল অতি সজাগ আৰু যিকোনো ব্যক্তিৰ উদ্দেশ্যৰ মূল্যায়নত পাকৈত থাকে। তেওঁলোকে কাকো সহজে বিশ্বাস নকৰে আৰু সম্পূৰ্ণ নিশ্চিত নহ'লে নিজৰ গোপন কথাবোৰ শ্বেয়াৰ নকৰে। প্ৰিয় দৰ্শক, আৰ্থিকভাৱে অত্যন্ত সতৰ্ক। তেখেতসকলে আৰ্থিকভাৱেও অত্যন্ত সতৰ্ক থাকে, আৰু এই লোকসকলে অপচয়কাৰী খৰচৰ পৰা আঁতৰি থাকে আৰু প্ৰতিটো পইচা বুদ্ধিমান ৰূপে খৰচ কৰে।
ধন সঞ্চয় কৰি ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ এক আচৰিত কলা তেওঁলোকৰ কিন্তু আছে। আৰু এইটো দেখা যায় যে যিসকল কন্যা ৰাশিৰ জাতক জাতিকা আছে তেখেতসকলৰ ভৱিষ্যত পৰিকল্পনা কৰাৰ এটা মানে সঞ্চয় ৰখা, ধন সঞ্চয় কৰা তেওঁলোকৰ এটা কলা থাকে। আৰু চাব আপুনি নিজৰ নিয়ম নিজে নিৰ্ধাৰণ কৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ জীৱনৰ নিয়ম নিজে তৈয়াৰ কৰে আৰু আনৰ পৰা সেই নিয়ম মানি চলিব বুলি আশা কৰে। কোনোবাই যদি তেওঁলোকে বনোৱা নিয়ম ভংগ কৰে তেন্তে তেওঁলোকে তেওঁক ভাল নাপায়। তেখেতে যদি কিবা এটা কৈ দিছে আৰু তেখেতৰ মতে যদি নচলে তেতিয়া চাব তেখেতে ভাল নাপায়। কন্যা ৰাশিৰ লোক প্ৰজ্ঞা, অনুশাসন আৰু বিশ্লেষণাত্মক চিন্তাৰ বাবে জনাজাত। সকলো কথাকে গুৰুত্ব সহকাৰে লয় আৰু নিজৰ আৱেগ লুকুৱাবলৈ পাকৈত। অৱশ্যে গভীৰভাৱে তেওঁলোকে অতি সংবেদনশীল আৰু এবাৰ কাৰোবাক বিশ্বাস কৰিলেও তেওঁলোক সম্পূৰ্ণ নিষ্ঠাৱান হৈ পৰে। প্ৰিয় দৰ্শক, গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ